বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছ, NSY আৰু সাংবাদিক বন্ধুসকল, অহা 7 তাৰিখে নিৰ্বাচন। উপযুক্ত বক্তাসকলে আপোনালোকক কৈছে যে আমাক কিয় ভোট দিব লাগে। মই আপোনালোকক কৈছো যে কিয় আমাক ভোট দিব লাগে, বিজেপিক কিয় ভোট দিব নালাগে। বিজেপিক আমিও ভোট দিছিলো, বিজেপিয়ে সপোন দেখাইছিলে। এইমাত্ৰ নেশ্যনেল মিডিয়াৰ এজন সাংবাদিকে মোক প্ৰশ্ন সুধিছে যে আপকো কিয় ভোট দেগা আৰু বিজেপিক কিয় ভোট নিদিব। মই কৈছো বিজেপিক এই কাৰণে ভোট নিদিব, बीजेपी को सिर्फ 70 साल जो कांग्रेस ने नहीं कर पाया 7 महीना दीजिए, हम सेवा करेंगे, हम भारत को अखंड भारत बनाएंगे। এই কথাটো কোনে কৈছিলে? নৰেন্দ্ৰ মোদীয়ে কৈছিলে। আৰু সেই কাৰণে সকলোৱে ভাবিলে যে স্বাধীনতাৰ পাছত ব্ৰিটিছে গোটেই কংকাল বনাই থৈ যোৱা ভাৰতবৰ্ষখনক জৱাহৰলাল নেহেৰু ডাঙৰীয়াৰ নেতৃত্বত এখন আধুনিক ভাৰত তেওঁলোকে তৈয়াৰ কৰি এইমছৰ পৰা ইছৰোলৈকে প্ৰতিটো স্কুল, কলেজ, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, অনুষ্ঠান প্ৰতিষ্ঠান বনোৱা ভাৰতবৰ্ষখনক